আজি বাংলাদেশৰ পৰা অহা মূলৰ কিছু মানুহে আহি বাপেৰ আসাম ক'ব। বাপেৰ আসাম নেকি? কি হয়? আমাৰ বাপেৰ আসাম নহয় কি হয়? এইখন অসম কাৰ? আৰে বাপেৰ আসাম বুলি ক'বলৈ আহিছে। গতিকে এইবিলাক কথা তেওঁলোকে বন্ধ কৰক। তেওঁলোকে পাহৰি যাব নালাগে কেনেকৈ অসমত 79ৰ পৰা 6 বছৰীয়া অসম আন্দোলন হৈছিল। তেওঁলোকক ইয়াত থাকিবলৈ সুবিধা দিয়া হৈছিল, কিন্তু সেইবুলি তেওঁলোকে মূৰৰ ওপৰত উঠি জঁপিয়াই থাকিব, খিলঞ্জীয়া মানুহখিনিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব, খিলঞ্জীয়া মানুহখিনিক তেওঁলোকে অৰ্থনৈতিক অৱৰোধ কৰিবলৈ সাহস কৰিব, কবিতা মিয়াৰ নামত কবিতা লিখি পেলাই, মিয়াৰ গান লিখি পেলাই বাপেৰ আসাম পাইছ নেকি ক'ব, আৰু এইটো আমি সহ্য কৰি থাকিম। এনেকুৱা অসমত জীয়াই থকাতকৈ মৃত্যুৱে শ্ৰেয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনোৱা হৈছে, গতিকে তেওঁলোকে যিবিলাক প্ৰভোগ কৰি আছে যে অসমীয়া মানুহক জোকাই থাকিবলৈ সাহস কৰিছে, অৰ্থনৈতিক অৱৰোধ কৰিবলৈ সাহস কৰিছে। এতিয়া যিটো গুণ বাপেৰ আসাম নেকি? কি হয়? আমাৰ বাপেৰ আসাম নহয় কি হয়? এইখন অসম কাৰ? আমাৰ ককা দেউতা আজু ককা এইবিলাকে ইয়াত তেজ থকা এইখন অসম নহয় নেকি? আজি বাংলাদেশৰ পৰা অহা মূলৰ কিছু মানুহে আহি বাপেৰ আসাম ক'ব আৰু অসমীয়া মানুহে সহ্য কৰি থাকিব। এই কথাটো তেওঁলোকে লিমিট ক্ৰছ কৰিছে। তেওঁলোকে পাহৰি যাব নালাগে কেনেকৈ অসমত 79ৰ পৰা 6 বছৰীয়া অসম আন্দোলন হৈছিল, আৰু সেই সময়ত অসম মাতৃৰ কাৰণে 855জন ব্যক্তিয়ে নিজৰ প্ৰাণ আহুতি হৈছিল। কেনেকৈ শ্বহীদ হৈছিলে? শ্বহীদ হোৱা 6 বছৰ অস্তিত্ব ৰেখা আন্দোলন কৰা এই মানুহখিনিয়ে বেছি যদি এই দপদপনি এনেকৈ চলি থাকে, আৰু বাপেৰ আসাম বুলি ক'বলৈ আহিছে, গতিকে এইবিলাক কথা তেওঁলোকে বন্ধ কৰক। আমি যিখিনি মানুহক অসম চুক্তি অনুযায়ী তেওঁলোকক আমি গ্ৰহণ কৰিছোঁ, ইয়াত থাকিবলৈ দিছোঁ। 71 চনৰ পৰা সেই চুক্তি অনুযায়ী 10 বছৰলৈতো তেওঁলোকৰ ভোটাধিকাৰ কটা কথা আছিলে নহয়, 61 চনৰ পৰা 71 চনলৈ। সেইটোতো কৰা নাই। তেওঁলোকক ইয়াত থাকিবলৈ সুবিধা দিয়া হৈছে, কিন্তু সেইবুলি তেওঁলোকে মূৰৰ ওপৰত উঠি জঁপিয়াই থাকিব, আৰু তাৰপিছত খিলঞ্জীয়া মানুহখিনিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব, খিলঞ্জীয়া মানুহখিনিক তেওঁলোকে অৰ্থনৈতিক অৱৰোধ কৰিবলৈ সাহস কৰিব, কবিতা মিয়াৰ নামত কবিতা লিখি পেলাই, মিয়াৰ গান লিখি পেলাই বাপেৰ আসাম পাইছ নেকি ক'ব, আৰু এইটো আমি সহ্য কৰি থাকিম। এনেকুৱা অসমত জীয়াই থকাতকৈ মৃত্যুৱে শ্ৰেয়। গতিকে প্ৰয়োজন হ'লে অসমীয়া জাগিব লাগিব। এই গীত মাতে অৰ্থনৈতিক অৱৰোধে অসমীয়া জাতিক নিশেষ কৰাৰ যিটো পৰিকল্পনা কৰিছে, ইয়াৰ যোগ্য জবাব দিবৰ কাৰণে আমি উঠি পৰি লাগিব। ইয়াতকৈ আৰু বেছি সহ্য কৰি থকাটো উচিত নহ'ব। সেইকাৰণে তেওঁলোকক মই সকীয়াই দিছোঁ যে আজিৰ পৰাই তেওঁলোকে এনে চিন্তাৰ পৰা বিৰত থাকক, নহ'লে অসমীয়া জাগিলে কিন্তু তেওঁলোকে ৰক্ষা নাপাব। এনেধৰণৰ কাম কিয় কৰে তেওঁলোকে? আমিতো তেওঁলোকৰ লগত কোনো সংঘাত কৰিব বিচৰা নাই। আমিতো তেওঁলোকৰ লগত আমি মিলিজুলিয়ে এটা পৰিৱেশ গঢ়ি পেলাই আছোঁ। ইয়াত আমাৰ জেগাবিলাকততো কোনো সংঘাত নাই এতিয়া। গতিকে তেওঁলোকে এনেধৰণৰ কথা বিধানসভাতে হওক, তেওঁলোকে চেলেঞ্জ কৰা যিবিলাক জাতীয় সংগঠনক যিবিলাক চেলেঞ্জ কৰা অসমৰ মাটিত থাকি পেলাই, কবিতাই গীতে অসমীয়া মানুহক তেওঁলোকে ডমিনেট কৰিবলৈ চেষ্টা কৰা যিবিলাক কথা, মাছ নিদিওঁ বুলি শিৱসাগৰলৈ, তিনিচুকীয়ালৈ, উজনিলৈ এইবিলাক ধমকি দিয়াৰ কথা, কি অসমীয়া মানুহে কাম কৰিব নোৱাৰে? অসমৰ কি পুখুৰী বিল নাই অসমীয়া মানুহৰ হাতত? তেওঁলোকে মাছ নিদিলে কি অসমীয়া মানুহে মাছ খাবলৈ নাপাব? নে শাক চব্জি নিদিলে শাক চব্জি খাবলৈ নাপাব? মই সেইকাৰণে অসমীয়া জাতীয় সংগঠন যিখিনি আছে যুৱ বন্ধুসকলক আহ্বান জনাইছোঁ। এতিয়া হাতে কামে লাগিবৰ হ'ল, পথাৰ বজাৰ দখল কৰিবৰ হ'ল, মিস্ত্ৰী যোগালীৰ পৰা ড্ৰাইভাৰৰ পৰা আৰম্ভ কৰি আমাৰ ল'ৰা এতিয়া হাত সাৱটি বহি থাকিলে নহ'ব। স্বাৱলম্বী কৰিব লাগিব। আমি স্কিল ডেভেলপমেণ্ট কৰি সকলো কাম নিজে কৰিব লাগিব। বহিৰাজ্যত গৈ কোম্পানীত আমি ছিকিউৰিটি গাৰ্ড কৰিলে নহ'ব। এই অসমৰ মাটিত আমি খেতি বাতি ফাৰ্মিং কৰি আমি উৎপাদনমুখী যাত্ৰাটো শক্তিশালী কৰি অসমৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিব লাগিব। খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব এইখন অসমত সদায় থাকিব লাগিব। কৃষি প্ৰধান ৰাজ্যখনত কৃষি কৰ্ম এৰিলে, ফাৰ্মিং এৰিলে, পথাৰ বজাৰ এৰিলে অসমীয়া জাতি, এই যে ভূপেন হাজৰিকাই গাই থৈ গৈছে, আমি অসমীয়া নহওঁ দুখীয়া বুলি ৰসৰাজ লক্ষীনাথ বেজবৰুৱাই, কিহৰ দুখীয়া হ'ম? সকলো আছিলে সকলো আছে নুগুনো নলওঁ কম।
ভূপেন হাজৰিকাই কৈ থৈ গৈছে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব আজিৰ অসমীয়াই নিজক নিচিলিলে অসম ৰসাতলে যাব গতিকে ৰসাতলে আমি যোৱাত কেতিয়াও এই কথা আমি হ'বলৈ দিব নালাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনোৱা হৈছে যে এই ধৰণৰ উত্তেজনাৰ কথা কৈ যিবিলাক পৰিৱেশ সৃষ্টি কৰি আছে তেওঁলোকে কথাৰে গীতেৰে অৰ্থনৈতিক অৱৰোধৰে ই কিন্তু সংঘাতৰ পৰিৱেশলৈ নি আছে গতিকে এটা সময় আহিব আচলতে আউট অফ কণ্ট্ৰল হৈ যাব গতিকে সময় থাকোঁতেই এই কথাবিলাকৰ আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰাটো চৰকাৰৰ এটা নৈতিক দায়িত্ব পালন কৰক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ